নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওঁ কিছু 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। এইবাৰ ৰেল বিভাগত ওলাইছে চাকৰি। মেট্ৰিক পাছ কৰিলে কৰিব পাৰিব আবেদন। 18ৰ পৰা 40 বছৰ বয়সৰ সকলো লোকে কৰিব পাৰিব আবেদন। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে আশাৰ খবৰ। এইবাৰ ৰেলৱেত ওলাইছে চাকৰি। কেনেকৈ কৰিব আবেদন চাওঁ আহক। RRBয়ে এই সন্দৰ্ভত জাৰি কৰিছে অফিচিয়েল নিৰ্দেশনা। আইচলেটেড শিতানত 311টা পদত ওলাইছে চাকৰি। 30 ডিচেম্বৰৰ পৰা কৰিব পাৰিব আবেদন। অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 29 জানুৱাৰী 2026। rrb.guwahati.gov.in এই ৱেবছাইটৰ জৰিয়তে অনলাইনত কৰিব পাৰিব আবেদন। 18ৰ পৰা 40 বছৰ বয়সৰ লোকে কৰিব পাৰিব আবেদন। মেট্ৰিক উত্তীৰ্ণও কৰিব পাৰিব আবেদন। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা ধৰ্মক লৈ কুটু মন্তব্য কৰিলে বিহা হ'ব শাস্তি। ধৰ্মৰ ভিত্তিত কোনো লোকক কৰিব নোৱাৰিব অপমান। এই সন্দৰ্ভত বিধানসভাত আহি আছে নতুন আইন। বিশেষকৈ দেশৰ ইছলাম ধৰ্মৰ লোকৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ হ'ব লাগিব। এই ঘোষণা তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ। ধৰ্মক লৈ কুটু মন্তব্য কৰিলে এতিয়াৰ পৰা বিহা হ'ব শাস্তি। ধৰ্মৰ ভিত্তিত কোনো লোকক কৰিব নোৱাৰিব অপমান। এই সন্দৰ্ভত বিধানসভাত আহি আছে নতুন আইন। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ এই ঘোষণা। এখনৰ পাছত আন এখন কংগ্ৰেছ শাসিত ৰাজ্যত এই সন্দৰ্ভত আনি আছে নতুন আইন। কৰ্ণাটকৰ পিছত এইবাৰ তেলেংগানাত আহিব এই আইন। ধৰ্মক অপমান কৰা সকলৰ বিৰুদ্ধে আহিব কঠোৰ আইন। ধৰ্মক ঘৃণাসূচক মন্তব্য কৰা সকলৰ বিৰুদ্ধে এই আইন অনা হ'ব। এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে। শীঘ্ৰে এই সন্দৰ্ভত বিধানসভাত উত্থাপন কৰিব এখন বিধেয়ক। আৰু এই আইন হোৱাৰ পিছত ধৰ্মৰ বিৰুদ্ধে ঘৃণাসূচক মন্তব্য কৰা সকলৰ বিৰুদ্ধে হ'ব কঠোৰ ব্যৱস্থা। এই ঘোষণা তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ। পৰৱৰ্তী খবৰ, আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দ্বিতীয়টো শুনানি। সোমবাৰে অৰ্থাৎ আজি সত্ৰ ন্যায়াধীশ আদালতত জুবিন হত্যাৰ অভিযুক্ত ভাৰ্চুৱেলি আদালতত হাজিৰ হ'ব। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত ভাৰ্চুৱেলি হাজিৰ হ'ব আদালতত। লগতে আদালতত ভাৰ্চুৱেলি হাজিৰ হ'ব জুবিন গাৰ্গৰ 2 নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাও। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ 2গৰাকী মহিলাক বিদেশী ঘোষণা। ডিটেনশ্যন কেম্পত থকা 2গৰাকী মহিলাক দেশৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ। বিশ্বনাথ জিলাৰ 2গৰাকী মহিলাক বিদেশী ঘোষণা কৰা হৈছে। ইয়াৰে এগৰাকী মহিলা হৈছে হেলেম আৰক্ষী থানাৰ অন্তৰ্গত মিছামাৰীৰ আজমল খাতুন ওৰফে আজমল বেগম। তেওঁ ৰুজিত আলীৰ জীয়াৰী আৰু আয়ুব আলীৰ পত্নী বুলি জানিব পৰা গৈছে। আনহাতে আন এগৰাকী মহিলা হৈছে চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত বক্ৰাপট্টাৰ আফুজা বেগম ওৰফে আৰফুজা বেগম। মহিলাগৰাকী দলে মামুদৰ জীয়াৰী আৰু জাবেদ আলীৰ পত্নী বুলি জানিব পৰা গৈছে। বৰ্তমান গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত থকা বিদেশী মহিলা 2গৰাকীক অসম তথা ভাৰতৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে। বিশ্বনাথ জিলা আয়ুক্তই শনিবাৰে জাৰি কৰিছে এই নিৰ্দেশনা। উল্লেখযোগ্য যে বিশ্বনাথ জিলাৰ অন্তৰ্গত সংশ্লিষ্ট FT কোৰ্টে তেওঁলোকক বিদেশী বুলি নিশ্চিত কৰাৰ পিছত 2কে গোৱালপাৰা ডিটেনশ্যন কেম্পত ৰখা হয়। জিলা আয়ুক্তৰ নিৰ্দেশনাটোত কোৱা হয় যে তেওঁলোকৰ উপস্থিতি সাধাৰণ জনতাৰ স্বাৰ্থৰ বাবে আৰু লগতে ৰাজ্যৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবেও ক্ষতিকাৰক। এই নিৰ্দেশ পোৱাৰ 24 ঘণ্টাৰ ভিতৰত ধুবুৰী, শ্ৰীভূমি, দক্ষিণ চালমাৰা, মানকাছাৰ পথেৰে ভাৰতৰ অসম ভূখণ্ডৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশনাটোত কোৱা হৈছে। পৰৱৰ্তী খবৰ, বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ বিধেয়ক অৰ্থাৎ
VBG ৰাম জি বিল 2025ত অনুমোদন দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আৰু ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পাছত আইনত পৰিণত হ'ল এই বিধেয়কখন আৰু লগে লগে বিলুপ্ত হ'ল MGNREGA অৰ্থাৎ দেশত এতিয়াৰ পৰা নাথাকিব MGNREGA আঁচনি আৰু MGNREGAৰ পৰিৱৰ্তে বলবৎ হ'ব VBG ৰামজি আঁচনি। পৰৱৰ্তী খবৰ, দেশৰ ৰেলযাত্ৰীৰ ওপৰত পুনৰ মাধমাৰ। বছৰটোত দ্বিতীয়বাৰলৈ বৃদ্ধি পালে ৰেলৰ ভাড়া। AC আৰু নন AC উভয়তে ৰেলযাত্ৰী এতিয়াৰ পৰা ভৰিব লাগিব অধিক ভাড়া। প্ৰতি 500 কিলোমিটাৰৰ মূৰে মূৰে টিকটত 10 টকাকৈ বৃদ্ধি কৰা হৈছে ৰেলৰ ভাড়া আৰু 215 কিলোমিটাৰৰ পিছত প্ৰতি কিলোমিটাৰত 1 পইচাকৈ বৃদ্ধি কৰা হৈছে সাধাৰণ শ্ৰেণীৰ ভাড়া। মেইল আৰু এক্সপ্ৰেছৰ প্ৰতি কিলোমিটাৰত টিকটৰ দাম 2 পইচাকৈ বৃদ্ধি কৰা হৈছে। দূৰণিবতীয়া এই ৰেলযাত্ৰাত 26 ডিচেম্বৰৰ পৰা ভাড়া বৃদ্ধি কৰাৰ সিদ্ধান্ত ৰেল বিভাগৰ। পৰৱৰ্তী খবৰ, বাংলাদেশত হিন্দুৰ ওপৰত চলা বৰ্বৰতা সহ্য নকৰে অসমৰ মুছলমানে। বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত হোৱা ভয়ংকৰ কাণ্ডৰ বিৰোধিতা অসমৰ সংখ্যালঘু মুছলমানৰ। বাংলাদেশৰ ঘটনাৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ABMCৰ। বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণ সহ্য নকৰে অসমৰ মুছলমানে। বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰোধিতা অসমৰ সংখ্যালঘু মুছলমানৰ। বাংলাদেশৰ হিন্দুৰ পক্ষত আছে অসমৰ সংখ্যালঘু সংগঠন। বাংলাদেশৰ ঘটনাৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ABMCৰ। ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিকৃতি দাস মহম্মদ ইউনুছৰ। আৰু বাংলাদেশৰ মাটিত ভাৰত বিৰোধী কাৰ্যকলাপ সহ্য কৰা নহ'ব বুলি মন্তব্য ABMCৰ। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ অসমলৈ আহিল, কিন্তু দৰ্শন নকৰিলে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ। এই সন্দৰ্ভত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অসম ভ্ৰমণ কৰিলে এই তিনিগৰাকী বিজেপিৰ বিয়াগুম নেতাই। কিন্তু ইয়াৰ কোনো এগৰাকী নেতাই দৰ্শন নকৰিলে জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰত উপস্থিত হৈ অসমৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাবলৈ কাৰোৰে যেন সময় নহ'ল। কেৱল ৰাজনীতিৰ কথা কৈ উন্নয়নৰ ফটাৰুল কোবাই অহা বাটে গুচি গ'ল এইসকল নেতা। কিয় জুবিন গাৰ্গ অৱহেলিত হৈ ৰ'ল দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ ওচৰত? তেওঁলোকে জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰা বা জুবিন ক্ষেত্ৰলৈ যোৱাটো দূৰৰে কথা, নিজৰ ভাষণত এবাৰো উল্লেখ নকৰিলে জুবিন গাৰ্গৰ নাম। আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কেৱল শ্ৰদ্ধাঞ্জলি জনাবলৈকে অসমলৈ আহি গ'ল বিৰোধী দলপতি ৰাহুল গান্ধী। এতিয়া প্ৰশ্ন, অসমীয়া শিল্পী, অসমীয়া সংস্কৃতিৰ প্ৰতি কোনো ধৰণৰ আৱেগ নাই নেকি দিল্লীৰ নেতাসকলৰ? তেওঁলোকক অকল অসমৰ সম্পদহে লাগে নেকি? বিপদৰ সময়ত কিয় অসমৰ জনতাৰ দুখৰ বুজ নলয় এইসকল নেতাই? নৰেন্দ্ৰ মোদী, অমিত শ্বাহ বহুবাৰ অসমলৈ আহিল, কিন্তু এবাৰো নগ'ল জুবিন ক্ষেত্ৰলৈ। কিন্তু অসমৰ বানপানীৰ সময়ত কোনোদিন দেখা নগ'ল এইসকল নেতাক। আজি নৰেন্দ্ৰ মোদীয়ে কিয় অসমৰ জনতাৰ আগত দিব নোৱাৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ আশ্বাস? এইবোৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে সচেতন মহলৰ মাজত। পৰৱৰ্তী খবৰ, 2026 বিধানসভা নিৰ্বাচনত বিজেপিৰ টিকট বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ আক্ৰাসুৰ। ৰাজ্যৰ 30টা সমষ্টিত কোচ ৰাজবংশী লোকক টিকট দিয়াৰ আহ্বান। এই সন্দৰ্ভত আক্ৰাসুৰ 12জনীয়া প্ৰাৰ্থী তালিকা প্ৰেৰণ মুখ্যমন্ত্ৰীলৈ। বিজেপিৰ টিকট বিচাৰি মুখ্যমন্ত্ৰীলৈ আক্ৰাসুৰ পত্ৰ প্ৰেৰণ। আক্ৰাসুৰ উজনি মধ্য কেন্দ্ৰীয় কমিটিৰ পত্ৰ মুখ্যমন্ত্ৰীলৈ। ৰাজ্যৰ 30টা সমষ্টিত কোচ ৰাজবংশী লোকক টিকট দিয়াৰ আহ্বান। এই সন্দৰ্ভত আক্ৰাসুৰ 12জনীয়া প্ৰাৰ্থী তালিকা প্ৰেৰণ মুখ্যমন্ত্ৰীলৈ। হেমাংগ ঠাকুৰীয়া, পৰমানন্দ ৰাজবংশীক পুনৰ প্ৰাৰ্থিত্ব দিয়ক। এইদৰে বিজেপিৰ টিকট বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে আক্ৰাসুৱে। পৰৱৰ্তী খবৰ, 26 নিৰ্বাচনৰ পূৰ্বে পুনৰ শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ। বিজেপিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ নিৰ্বাচনী ৰণডংকা। ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। বিজেপি অগপ AIUDF এৰি 5 শতাধিক লোকৰ কংগ্ৰেছত যোগদান।
26 বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। বিজেপিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছে আৰম্ভ কৰিছে নিৰ্বাচনী ৰণদংকা। ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। বিজেপি অগপ AIUDF এৰি 5 শতাধিক লোকৰ কংগ্ৰেছত যোগদান। দলৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা। বিজেপি অগপ AIUDFৰ প্ৰতি মহভংগ হৈ কংগ্ৰেছত যোগদান 5 শতাধিক লোকৰ। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সম্পাদক মনোজ চৌহানৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান সভা।